এতিয়া ভাইৰেল হৈ আছে, চবেই কৈ আছে যে সেৱা কৰ তাৰপিছতে 500 টকা লওঁ। সেনেকুৱা টাইপৰ কিবা কথা কৈছে? কোৱা নাই, সেইটো আমি নিজে তাৰমানে তেওঁ ডাঙৰ দেখি অকমান এনেই হাতযোৰ কৰিছো। মানে সেই তেনেকুৱা ধৰণৰতো কোনো কথা নাছিলে। শুনা, আমাৰ এটা নিয়ম আছে, আমাৰ মহিলাসকল হওক, আমাৰ মানে আমাৰ প্ৰভুত্বসকলৰ এটা নিয়ম আছে, আমাৰ যিটো বৰ্তমানখিনি কিন্তু তেওঁ বহি আছে নাই, ওপৰতে কথাটো কাৰণে ওপৰতে মুখ কৰিব পৰা নাই, তেওঁ অসুবিধা হৈছে, আমাৰ মাইকী মানুহখিনিও অসুবিধা হৈছে, সেইকাৰণে পইচাটো এনেকৈ চাপৰি গৈছে। চাপৰি আচলতে চাপৰি গৈছে। তাৰমানে মানুহবোৰ বহুত হৈছে, ডাঙৰ মানুহ আহিছে যেতিয়া ডাঙৰ আহৰ নহয়। এতিয়া আমাৰ ক'ৰবাত যদি সকাম এটা চলি থাকে, ক'ৰবাত ভাগৱত হৈ থাকে, আমাৰ মানুহ মাইকী মানুহখিনি সদায় এনেকে যায়, এই বস্তুটো যায় মানে। আৰু আচল কথাটো হ'ল কি তেওঁতো সেৱা কৰিছে যদিও তেওঁতো কোৱা নাই যে সেৱা আজমল চাহাবৰ বিষয়ে মই এটা কথাই কওঁ, শুনক, আমি একো এটা তেওঁ পোৱা নাই বুলি কৈছোঁ মানে নালাগো আমাক, কিন্তু সেইদিনাখন এটা কথা ভাল লাগে, বদলি চাহাব আহিছিল, আহি পেলাই কোনোবা এজন ব্যক্তিয়ে ক'লে যে আজমল চাহাব আপুনি পেচাব পায়খানা কৰি পেলাই অলপ আৰাম কৰক। কি কথা কৈছা তুমি? তেওঁ কৈছে, তেওঁ যদি তেনেকুৱা মনোবৃত্তি থকা এই কথাটো নকয়, মই নিজেই শুনিছোঁ দেই, মই এইটো শুনিছোঁ। কি কথা কৈছে? মই ৰাইজক এই ৰ'দত পেলাই দিওঁ, মোৰ কাৰণে এঘণ্টা ৱেইট কৰিছে, মই পেচাব পায়খানা কৰি মই ৰেষ্ট ল'ম, তেনেকৈ উভতি থৈছে আজমল চাহাব। মই নিজেই শুনিছোঁ, মই মিছা কথা নকওঁ দেই। চেনেলে হেৰি কৰিছে, প্ৰচাৰ কৰিছে, তেখেতলোকে কিন্তু উত্তৰ দিব উত্তৰ দিব আমি গাঁৱতে যিখিনি ভাল কাম কৰিছে সেইখিনি কেলৈ প্ৰচাৰ কৰোঁ? নহয় এতিয়া তেখেতলোকে